ঈশ্বৰ নিৰ্ণয় মহাত্ম আচলতে এই ভক্তি ৰত্নাকৰ গ্ৰন্থ লাগি আমাৰ শিক্ষকে ৰচনা কৰাৰ মূলতে আছিল যে কৃষ্ণ শ্ৰেষ্ঠ দেৱতানে নাম ধৰ্মসাৰ ইহাকে কৰিলা মাত্ৰ ভকত প্ৰচাৰ। এই মহাপুৰুষ মাধৱদেৱে কেৱল কৃষ্ণৰ দেৱতাক কৃষ্ণকে শ্ৰেষ্ঠ দেৱতা বুলি প্ৰতিপন্ন কৰিবলৈ তেওঁ যিখিনি ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ যিখিনি চেষ্টা কৰিছিলে আৰু এইখিনি কৰিবলৈ যাওঁতে যিহেতু বিভিন্নজন পণ্ডিতে বিশেষকৈ ব্ৰাহ্মণ পণ্ডিতসকলে এই শংকৰদেৱৰ বিদ্বেষ তেওঁলোকে কৰিছিলে আৰু সেইকাৰণে যে কৃষ্ণ কিয়নো শ্ৰেষ্ঠ সেই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণেই গুৰুজনাই মহাভাগৱত লগতে বিভিন্ন শাস্ত্ৰৰ সাৰ তত্ত্বখিনি উদ্ধাৰ কৰি আনি এই ভক্তি ৰত্নাকৰ শাস্ত্ৰত থুপ খুৱাই আমাক এইখিনি হাতৰ মুঠিতে পোৱা কৰি দিছে আৰু উদ্দেশ্য আছিলে সেইসকলক যি তেওঁলোকে গুৰুজনাৰ প্ৰতি বিদ্বেষ কৰিছিলে সেইসকলৰ বচন উচ্ছেদ কৰিবৰ কাৰণে বা তেওঁলোকৰ নিচা ভগৱান মহাপুৰুষে যে কিয় কৃষ্ণক শ্ৰেষ্ঠ দেৱতা বুলি মানিছে বা কৈছে বা ঘোষণা কৰিবলৈ কৈছে তাৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ কাৰণেই আৰু সেইসকলক তেওঁলোকে যি বিদ্বেষ কৰিছিলে সেইখিনি উচ্ছেদ কৰিবৰ কাৰণেই গুৰুজনাই এই ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগী আনি ইয়াতে তেওঁ সংস্কৃত ভাষাতে কৰি থৈ গৈছিলে আৰু সেই শাস্ত্ৰভাগ ৰামচৰণ ঠাকুৰে অসমীয়ালৈ অনুবাদ কৰি আমাৰ সকলোকে কৃপা কৰিছে আৰু সেইখিনি এতিয়া এই ঈশ্বৰ নিৰ্ণয় মহাত্মটো আমি পাই আহিছো যে বিভিন্নজনৰ বিভিন্ন কথাৰে বা ব্যাখ্যাৰে এই খণ্ডটিও গুৰুজনাই ইয়াতে যে কৃষ্ণৰ বিনে শ্ৰেষ্ঠ দেৱতা কোনো নাই এই কথাষাৰ ইয়াত প্ৰতিপন্ন কৰিছে। এতিয়া পৰৱৰ্তী অংকৰ পৰা আছে দুলৰি খণ্ড আমি আগবাঢ়িছো। কৃষ্ণে হে পৰম ভজনী দেৱতা কৃষ্ণে দাতা মহাগতি নাহি কয়ন দেখাও বিদ্যমান দেৱৰ বাক্যে সম্প্ৰতি বিত্ৰ অসুৰৰ হাৰিয়া যুদ্ধত কৃষ্ণ স্তুতি কৰয় তুমি নিজানন্দ লাভে পূৰ্ণ কাম ৰাগ আদি নাহি কয়। এইখিনিতে আমাক বোলে যে কৃষ্ণইহে পৰম দেৱতা আৰু তেওঁৱেই কেৱল মাত্ৰ ভজনীয় দেৱতা কৃষ্ণইহে আৰু সেই কৃষ্ণইহে মহাগতি দিব পাৰে। মহাগতিদাতা সেইজন ভগৱন্ত কৃষ্ণ আৰু তেওঁৰ বাদে যে অন্য কোনো শ্ৰেষ্ঠ দেৱতা নাই বা এই সংসাৰৰ পৰা পৰিত্ৰাণ কৰিবৰ পৰা শক্তিৰে আন দেৱতা নাই সেই কথাখিনি এতিয়া দেৱৰ বাক্যৰে তোমালোকক প্ৰমাণ কৰি দেখুৱাম। বিত্ত অসুৰৰ হাৰিয়া যুদ্ধত কৃষ্ণক স্তুতি কৰয় তুমি নিজানন্দ লাভে পূৰ্ণ কাম ৰাগ আদি নাহি কয়। যে আমি ভাগৱতৰ বৃত্তাসুৰৰ কাহিনী আমি পাই আহিছো আৰু সেই বৃত্তাসুৰ যেতিয়া ইন্দ্ৰৰ লগত যুদ্ধত তেওঁ ইন্দ্ৰ আৰু বৃত্তাসুৰৰ যুদ্ধত গৈছিলে আৰু সেই যুদ্ধত যেতিয়া বৃত্তাসুৰ হাৰিছিলে হাৰি পেলাই তেওঁ কৃষ্ণক
যি স্তুতি কৰিছিলে যে তুমি নিজানন্দ লাভে পূৰ্ণ কাম ৰাগ আদি নাহি কয়। ভগৱন্ত হ'ল নিজানন্দ, তেওঁ যিহেতু সদায় তেওঁ মুক্ত আৰু তেওঁ নিজৰ আনন্দতে তেওঁ মত্ত, তেওঁ হ'ল সচ্চিদানন্দ পৰমানন্দ। গতিকে সেইজন ভগৱন্ত যিজন পূৰ্ণকাম, সেই ভগৱন্তৰ আৰু পূৰ্ণ হ'বলগীয়া তেওঁৰ একো নাই, তেওঁৱেই সমস্তৰ অধিকাৰী। গতিকে তেওঁ পূৰ্ণকাম আৰু নিজানন্দ, সেইকাৰণে তেওঁ কি হ'ল, তেওঁ সেই সদায় আনন্দময়, তেওঁ কোনো ৰাগ দেশ বা অন্য একো বিকাৰ তেওঁ আদি এইবিলাক তেওঁৰ যিহেতু নাই। এতেকে তোমাৰ নাহি অহংকাৰ কৌতূহল বিষয়ত হেনয় পৰম ঈশ্বৰ তোমাক তেজিয়া অন্য দেৱত লবয় শৰণ যিটো দুষ্ট জন মহা অগ্ৰসেহী নৰ যেন কুকুৰৰ লাঞ্জত ধৰিয়া তৰিতে চাহে সংসাৰ সাগৰ। এতিয়া কৈছে যে গতিকে তোমাৰ কোনো অহংকাৰো নাই, তোমাৰ কোনো বিষয়ৰ প্ৰতি একো কৌতূহলো নাই, কাৰণ তুমি নিজেই নিজানন্দ আৰু তুমি নিজেই পূৰ্ণকাম। গতিকে তোমাৰ আৰু পূৰ্ণ যিহেতু একো নাই, গতিকে তোমাৰ এইবিলাকেও একো মানে ৰাগ অহংকাৰ বা কিবা বিষয়ত তোমাৰ কৌতূহল এইবিলাক একোৱেই নাই। তুমি সদায় মাত্ৰ মানে পৰম সুখত তুমি পৰম আনন্দ হৈ সদায় তুমি সৰ্বানন্দ চিদানন্দ হৈ তুমি সদায় মানে সন্তুষ্ট থাকা। এনেয় পৰম ঈশ্বৰ তোমাক তেতিয়া অন্য দেৱত, সেইজন পৰম ঈশ্বৰ ভগৱন্ত কৃষ্ণ ত্যাগ কৰি অন্য দেৱতাক যিহেতু কোনেও সেৱা নকৰে। লয় শৰণ যিটো দুষ্টজনে মহা অজ্ঞসেহী নৰ যেন কুকুৰৰ লাঞ্জত ধৰিয়া তৰিতে চাহে সাগৰ। আৰু যিসকলে অন্য দেৱতাক পূজা কৰে বা অন্য দেৱতাক আৰাধনা কৰে, সেইসকলৰ দুষ্ট আৰু সেইসকল যে অজ্ঞ তাৰ বাদে তেওঁলোকে মানে একো নেজানে, তেওঁলোক অজ্ঞ সেইসকল মানুহ বা সেইসকল নৰ, আৰু যিসকলে ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ নলয় অন্য দেৱতাক ধৰিবলৈ যায়, সেইসকল মানে মহা অজ্ঞ বুলি বিদ্যাসুৰে কৈছে। বিদ্য এজন অসুৰ হৈও আমি বিদ্যাসুৰৰ যি বৈষ্ণৱী জ্ঞান সেইখিনি আমি এই স্তুতিতে প্ৰকাশ পাইছে। বিদ্যাসুৰৰ যিহেতু বিদ্যাসুৰে ভগৱন্তৰ পৰা একো কামনা কৰা নাছিলে, ভগৱন্তৰ দাসৰো দাস হৈ থাকিবলৈহে তেওঁ কেৱল ইচ্ছা। প্ৰত্যেক জনমে নিজৰ কৰ্ম ফল গোটেই যি জন্মই নহওক যাতে সেই ভগৱন্তৰ সেৱকসকলৰ দাস হৈ থাকিব পাৰে, কামনা কৰিছিলে। আৰু যিসকলে ভগৱন্তক চৰণত শৰণ নলয়, সেই অজ্ঞসকলে যেনেধৰণে কুকুৰৰ মানে নেজত ধৰি সাগৰ পাৰ কৰাটো অতি অসম্ভৱ কথা, সেইটো কেতিয়াও সম্ভৱেই নহয়। গতিকে সেই অজ্ঞসকলে কুকুৰৰ নেজত ধৰি মহাসাগৰ পাৰ হ'ব নিমিত্তে যি বিফল চেষ্টা তেওঁলোকে সেই চেষ্টাহে কৰে। কাৰণ অন্য দেৱতাক ভজি কৃষ্ণ কদাচিতো যেন সাগৰ তৰিতে নপাৰয় কিছু নৰ
সেহি মতে আন দেৱক ভজিয়া নতৰে দুখ সাগৰ দেৱৰ বচন থৈলোৱে যিমানে শুনা আৰু সাধু নৰ অনন্ত কৃষ্ণক শ্ৰুতি দুয়ো দেৱে ব্ৰহ্মা আৰু মহেশ্বৰ। এতিয়া আকৌ কৈছে যে কদাচিতো যেন সাগৰৰ তৰিতে নপাৰয় সিটো নৰ সেই মতে আন দেৱক ভজিয়া নতৰে দুখ সাগৰ। যি ধৰণে কুকুৰৰ মেজত ধৰি সাগৰ পাৰ হোৱাটো অসম্ভৱ, সেইসকলে কেতিয়াও সাগৰ পাৰ হ'ব নোৱাৰে। সেই ধৰণে ভগৱন্তক নভজি যদি অন্য দেৱতাক ভজনা কৰে বা অন্য দেৱতাক পূজা কৰে, তেতিয়াহ'লে এই সংসাৰ সাগৰৰ পৰা তেওঁলোকে কেতিয়াও পাৰ হ'ব নোৱাৰে। হয়, অন্য দেৱতাক ভজি তেওঁলোকে পুণ্য অৰ্জন কৰিব পাৰে, তেওঁলোকে সেই পুণ্যৰ বলত হয়তো স্বৰ্গ সুখ লাভ কৰিব, কিন্তু যেতিয়াই সেই স্বৰ্গ সুখ তেওঁলোকৰ শেষ হ'ব, আকৌ পুনৰ সেই নৰকতে আহি তেওঁলোক ঘূৰি পৰিবহি। গতিকে যিসকলে ভগৱন্তক চৰণত শৰণাপন্ন হৈ একান্তভাৱে কায় বাক্য মনে যিসকলে ভগৱন্তক ভজনা কৰে, সেইসকলে আৰু কেতিয়াও এই সংসাৰ সাগৰত আহি নানা দুখ কষ্ট ভুগি নৰক যাতনা লাভ কৰিব বা ভুগিব তেওঁলোকে নালাগে। সেইকাৰণে অন্য দেৱতাক ভজি একো লাভ নাই, কৃষ্ণইহে শ্ৰেষ্ঠ দেৱতা, এই কথাষাৰো আমাক এতিয়া আকৌ প্ৰতিপন্ন কৰি দেখুৱাইছে। দেৱৰ বচনত থৈলোৱে যিমানে শুনা আৰু সাধু নৰ অনন্ত কৃষ্ণক স্তুতি দুয়ো দেৱে ব্ৰহ্মা আৰু মহেশ্বৰ। যে ইমান এইখিনিতে দেৱৰ বচন সামৰিলো, আৰু এতিয়া হে নৰসকল তোমালোকে শুনা। কি শুনা? যে অনন্ত কৃষ্ণক স্তুতি দুয়ো দেৱে ব্ৰহ্মা আৰু মহেশ্বৰ। ভগৱন্ত কৃষ্ণক ব্ৰহ্মা আৰু মহেশ্বৰে যি স্তুতি কৰিছিলে সেইখিনি কথা এতিয়া আমাক কৈছে। আৰু ব্ৰহ্মা আৰু মহেশ্বৰে যেতিয়া ভগৱন্তই ব্ৰহ্মাৰ প্ৰাৰ্থনা মতে যে দুষ্ট ভ্ৰমণ আৰু সন্তোষ পালন কৰাৰ নিমিত্তে দৈৱকীৰ গৰ্ভত আহি স্থিতি হৈছিলেহি, সেই সময়তে দৈৱকীৰ গৰ্ভত থাকোঁতেই ব্ৰহ্মা আৰু মহেশ্বৰে শিৱয়ে আহি ভগৱন্তক স্তুতি কৰিছিল। বুলন্ত কৃষ্ণক ইটো জগতক কৰা তুমি পালন। তোমাতে উপজে হুৱেলি নাৰি, তোমাতে হে নাৰায়ণ বুলিবা প্ৰভু জনাই পৰ্যন্ত। মহে কৰা সংহাৰ বিষ্ণু হে পালন্ত, এতেকে প্ৰসিদ্ধ ইটো তুতি তোমাৰ। এতিয়া ব্ৰহ্মা আৰু মহেশে ভগৱন্তক কৈছে যে এই সমস্ত জগত
যিহেতু তুমিয়ে পালন কৰি আছা আৰু তোমাৰ পৰাই তোমাতে উপজে আৰু শেষত আকৌ তোমাতে আহি লীন হয়হি যে হে নাৰায়ণ বুলি তাহা প্ৰভু ব্ৰহ্মাই তদন্ত মহেশে কৰা সংহাৰ বিষ্ণুহে পালন্ত এতেকে প্ৰসিদ্ধ ইটো স্তুতি তোমাহাৰ যে তোমালোকে মোক স্তুতি কৰিছা কিন্তু এতিয়া ব্ৰহ্মাই কৈছে যে তুমি হয়তো ক'ব পাৰা প্ৰভু যে ব্ৰহ্মাই স্বজন কৰিছে মহেশে বা শিৱই সংহাৰ কৰিছে আৰু বিষ্ণুৱেহে পালন কৰিছে গতিকে তোমালোকে প্ৰসিদ্ধ আৰু এই স্তুতি তোমালোকৰহে মোক তোমালোকে কিয় স্তুতি কৰিছা এই কথাষাৰ যদি তুমি কোৱা তেতিয়াহ'লে কি কৈছে মুখ কেনে তোৰাই স্তুতি কৰা শুনি উত্তৰ তোমাৰ মায়ায়ে আতিশয় ৰূপে কৰিল জ্ঞান জানাৰ যিজনে তোমাক দেখে নানামত নেদেখয় সাধুজন বুলিবা দৈব কি পুত্ৰ মুখ কিয় কৰা হাইটো বৰ্ণন এই কথাখিনি যিহেতু ব্ৰহ্মাই নিজেই কৈ আছে আৰু নিজেই প্ৰশ্ন কৰি আছে নিজেই উত্তৰ দি আছে এতিয়া পুনৰ কৈছে যে তুমি হয়তো ক'ব পাৰা যে তোমালোকেতো প্ৰসিদ্ধ গতিকে তোমালোকে আকৌ মোক কিয় স্তুতি কৰিছা তাৰ উত্তৰ প্ৰভু তুমি শুনা যে তোমাৰ মায়ায়ে আতিশয় ৰূপে কৰিল জ্ঞান যাহাৰ যিজনে তোমাক দেখে নানামত নেদেখয় সাধু কৃষ্ণ যে তোমাৰ মায়ায়ে যিসকলক মোহি আছে যিসকলে তোমাৰ মায়াত মোহিত হৈ আছে সেইসকলে তোমাৰ মায়ায়ে তেওঁলোকৰ জ্ঞান কি কৰিছে নাইকিয়া কৰি থৈছে তেওঁলোকে তোমাক চিনি পাব পৰা নাই গতিকে সেইসকল যিসকলে মায়াত আবদ্ধ হৈ সেইসকলে ভগৱন্ত সদায় পৃথক দেখে যে সেইসকলৰ কথা কৈছে যিজনে তোমাক দেখে নানামত নেদেখয় সাধুজন বুলি দৈৱকী পুত্ৰ মুখ কিয় কৰা হাইটো বৰ্ণন যে যিজনে তোমাক নানা ধৰণে দেখে বা তোমাক ভিন্ন দেখে কিন্তু সাধু সমস্ত যিসকল তোমাৰ সেৱক বা তোমাৰ ভক্ত সেইসকলে কিন্তু তোমাক তেওঁলোকে পৃথক নেদেখে সমস্ত জগতে কি হৈছে বিষ্ণুময় গতিকে সেইসকলে সাধুসকলে সমস্ত জগততে কেৱলমাত্ৰ তোমাকেহে দেখে যে তুমি ক'ব পাৰা যে দৈৱকী বুলিবা দৈৱকী পুত্ৰ মুখ কিয় কৰা হাইটো বৰ্ণন যে তুমি ক'ব পাৰা যে মই দৈৱকীৰ পুত্ৰহে মোৰ আগত তোমালোকে এইখিনি কিয় বৰ্ণনা কৰিছা এতিয়া ইয়াত তাৰ সিদ্ধান্তটো পিছত হ'ব ইহাৰ সিদ্ধান্ত শুনা ভগৱন্ত মোহিকা কাহাৰো পুত সমস্ত লোকৰ কল্যাণৰ অৰ্থে ধৰিছা ৰূপ অদ্ভুত কেৱলে স্বৰূপ আত্মা তুমি মাত্ৰ অন্তৰ্যামী নাৰায়ণ মহন্ত খবৰ সুখ ভাবা নাহিবা দুষ্ট দুৰ্জন আৰু তুমি ক'ব পাৰা যে মই দৈৱকীৰ পুত্ৰহে মোৰ আগত এইখিনি কিয় বৰ্ণনা কৰিছা তাৰ সিদ্ধান্ত সেই ভগৱন্ত তুমি শুনা কাৰণ তুমি কাৰো পুত্ৰ নোহোৱা তোমাৰ যিহেতু জন্ম মৰণ তোমাৰ নাই তুমি সনাতন গতিকে সেইজন ভগৱন্ত বাৰে বাৰে কি কৰে সমস্ত লোকৰ কল্যাণৰ কাৰণে তেওঁ আহি
এই ধৰাধামত আবিৰ্ভাৱ হয়হি। গতিকে কৈছে তুমি সমস্ত লোকৰ কল্যাণৰ কাৰণেহে তুমি কি কৰিছা এই অদ্ভুত ৰূপ তুমি ধৰিছা। কেৱলে স্বৰূপ আত্মা তুমি মাত্ৰ অন্তৰ্যামী নাৰায়ণ। বহন্ত খবৰ সুখক বঢ়াৱা নাহিবা দুষ্ট দুৰ্জন। এতিয়া আকৌ কৈছে যে সমস্ত লোকৰ কল্যাণৰ কাৰণে যিহেতু তুমি এই ৰূপ ধৰিছা আৰু তাৰ যিহেতু তুমি সকলো কেৱল মাত্ৰ তুমিয়েই সকলোৰে আত্মা, তুমিয়েই অন্তৰ্যামী নাৰায়ণ। গতিকে কেৱল মাত্ৰ তুমি এই দুষ্টসকলক দমন কৰি সন্তসকলক পালন কৰিবৰ কাৰণে এই ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে আহি তুমি কি কৰা অৱতাৰ ধৰাহি। আৰু সেইকাৰণে এইবাৰো তুমি এই মহন্তসকলক সুখ শান্তি বঢ়াবৰ কাৰণে আৰু দুষ্টসকলক বা দুৰ্জনসকলক বিনাশ কৰিবৰ কাৰণে তুমি আকৌ এই ধৰণে অৱতাৰ ধাৰণ কৰিছা। দশম স্কন্ধৰ দ্বিতীয় অধ্যায়ে আছে জানা ইটো কথা আবে 38 অধ্যায়ে শুনিও দশম স্কন্ধতে তথা অকুলক জানতে অকুৰে বুলন্ত ভৈলা মোৰ মহাভাগ ঈশ্বৰ কৃষ্ণৰ চৰণ আজি প্ৰণামী দে পাই গোলাগ। ক'লে যে দশম স্কন্ধৰ দ্বিতীয় অধ্যায়ত আছে জানা এইটো কথা আৱে 38 অধ্যায় শুনিও দশম স্কন্ধৰ কথা। এতিয়া আমি জানো যে দশম স্কন্ধ ভাগৱতৰ মহাপুৰুষ গুৰুজনাই প্ৰথম আদি দশমত এই ভগৱন্তৰ জন্মৰ পৰা যিখিনি তেওঁ মানে গুণ যশ বা জন্মৰ যিখিনি কৰ্ম সেইখিনি ইয়াত বৰ্ণনা আছে আৰু সেই কথাখিনি আমি সকলোৱে জানো। সেইকাৰণে কৈছে যে তোমালোকে দ্বিতীয় অধ্যায়ৰ এই কথাখিনি সকলোৱে জানা যে ব্ৰহ্মা আৰু শিৱই ভগৱন্তক দৈৱকী গৰ্ভত কেনেধৰণে সৃষ্টি কৰিছিলে সেই কথাখিনি তোমালোকে জানা। আৰু এতিয়া 38 এই দশম স্কন্ধৰে 38 অধ্যায়ত কি কথা আছে তোমালোকে শুনা। যে গকুলক জানতে অকুৰে বুলন্ত ভৈলা মোৰ মহাভাগ ঈশ্বৰ কৃষ্ণৰ চৰণ আজি প্ৰণামীৰে পাই লোলা। আমি সকলোৱে জানো যে ভগৱন্ত যেতিয়া কৃষ্ণ গকুলত আছিলে তেতিয়া কংসৰে কৃষ্ণক বধ কৰিবৰ কাৰণে তেওঁ যিখিনি মানে অস্ত্ৰ শস্ত্ৰ মাল কুবলয় হস্তি এই সকলোখিনি যিহেতু কৃষ্ণক মাৰিবৰ কাৰণে সাজু কৰি ৰাখিছিলে আৰু সেই কৃষ্ণক মথুৰালৈ আনিবৰ কাৰণে অসুৰক পঠাই দিছিলে। যে যিহেতু কংসই জানিছিলে যে অসুৰ পৰম ভক্ত কৃষ্ণৰ প্ৰিয়, গতিকে আৰু কৃষ্ণৰ গতিকে অসুৰে কলে গৈ কৃষ্ণ নিশ্চয় মথুৰালৈ আহিব আৰু তেতিয়াই কৃষ্ণক কি কৰিব পাৰিম বধ কৰিব পাৰিম। কংসৰ মনত আছিলে সেইটো ভাৱ, কিন্তু অসুৰ হল ভগৱন্তৰ পৰম ভক্ত আৰু তেওঁ অতি মহা আনন্দ মনেৰে যে মই কৃষ্ণক দেখিবলৈ পাম আৰু কৃষ্ণৰ চৰণ সেৱা মই কৰিব পাৰিম এই আশা লৈ তেওঁ অতি আনন্দ মনেৰে গকুললৈ যাত্ৰা কৰিছিলে। তাৰ পিছৰখিনি আমি পিছত পামগৈ। আমি এইখিনিতে আজিলৈ ইমানতে সামৰিছোঁ। কৃষ্ণ গকুলক জানতে অক্ৰূৰে বুলন্ত ভৈলা মোৰ মহাভাগ ঈশ্বৰ কৃষ্ণৰ চৰণ আজি
প্ৰণামীৰে পাই ওলাব হৰিনাম। কৃষ্ণ মাধৱ। হয়, আজি ঈশ্বৰ নিন্দ মাহাত্ম্যৰ যি অংশ আমি শ্ৰৱণ কৰিলো, অতিকৈ তত্ত্বমূলক কথাই পৰিপূৰ্ণ হৈ আছে। ভগৱানৰ যি মহাত্ম্য আৰু সেইটো কেনেকৈ নিৰ্মিত হৈছে, এই কথাখিনি আমাৰ পৰম কৃপালু গুৰু শংকৰ গুৰুৱে বৰ সুন্দৰকৈ ইয়াত উপস্থাপন কৰিছে আৰু আমাক পঠিয়াই নিয়াইছে বা আমাক বুজাইছে যে ভগৱন্তই সৰ্বস্ব বুলি। আজি মহাভাগৱতৰ সেই বিকাশৰ আৰু দেৱতাৰ লগত যুদ্ধ হৈছিলে, যে দেৱতাসকল হাৰিছিলে, হাৰি তেওঁলোকে কি উপলব্ধি কৰিছিলে সেই উপলব্ধিখিনি প্ৰকাশ কৰিছে। দেৱতাসকল যেতিয়া হাৰিছিলে তেতিয়া তেওঁলোকে উপলব্ধি কৰিছিল যে তেওঁলোকৰ নিজৰ শক্তি সীমিত। এই কথাটো তেওঁলোকে নিজেই কলে আৰু তেওঁলোকে নোৱাৰিলে। আৰু এই কথাটো বুজাই দিছে যে দেৱ দেৱতাবিলাক সৰ্বস্ব নহয়, আনকি তেওঁলোককো দেৱ দেৱতাকো ৰক্ষা কৰিবৰ কাৰণে আমি পাছত দেখো যে বেলেগ মুচুকুন্দই হওক বা বেলেগ বেলেগ ৰজাই গৈ তেওঁলোকক ৰক্ষা কৰিব লগা হৈছিলে। গতিকে তেওঁলোকৰ ক্ষমতা স্বতন্ত্ৰ নহয়, তেওঁলোকৰ নিজৰ শক্তি সীমিত হৈ থাকে আৰু গতিকে তেওঁলোকে নিজকে ৰক্ষা কৰিব নোৱাৰে। আৰু সেয়ে তেওঁলোকে যেতিয়া বিপদ দিলে, তেওঁলোকক যেতিয়া বৃতাসুৰে তেওঁলোকক অত্যাচাৰ কৰিলে, তেতিয়া তেওঁলোকে ক'ত শৰণ ল'লে? তেওঁলোকে পৰমেশ্বৰ শৰণ ল'লে। আৰু এইখিনিতে গীতাৰ আমি 10 নম্বৰ অধ্যায়ৰ 8 নম্বৰ শ্লোকত যিটো আছে সেই কথাষাৰ ইয়াত মিলি আছে। অহং মহান সৰ্বস্ব প্ৰভাৱ মত্ত সৰ্ব প্ৰৱৰ্ততে ইতি মত্তা ভজন্তে মান বুধা ভাৱ সমন্বিতা। ভগৱন্তৰ এইবিলাক কি কৈছিলে যে ময়েই সমস্ত জগতৰ উৎপত্তিৰ কাৰণ আৰু মোৰ শক্তিৰ ক্ৰিয়াতেই সমস্ত জগত ক্ৰিয়াশীল হৈ আছে। গতিকে সেইকাৰণে তত্ত্বজ্ঞানী লোকসকলে, যিসকল জ্ঞানী লোকসকলে তেওঁলোকে মোকেই খোজে, অৰ্থাৎ ভগৱন্তৰ সৰ্বস্ব। আৰু তেওঁলোকে একো নাই। 7ম অধ্যায় আমি 7ম শ্লোকটোতে পাইছো যে মত পৰতৰং নান্যাৎ কিঞ্চিদন্তি ধনঞ্জয় ময়িম সৰ্বমিদং প্ৰতু সূত্ৰে মণিগণা ইব। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ নাই। গতিকে এডাল সূতাত যেনেকে মণি গাঁঠি ৰখা হয়, সূতাবিলাক তেনেকে গোটেই বিশ্বখন মোটেই গাছ খাই আছে। এই কথাখিনি বুজাইছে যে ভগৱন্তৰ বাহিৰে আৰু কোনো নাই। এই কথাখিনি আজি বিকাশে যে হাৰিলে, বিকাশে যে তেওঁলোকক পৰাভূত কৰিলে, তেতিয়া দেৱতাসকলে বুজি পালে যে সকলো শক্তিৰ উৎস একমাত্ৰ ভগৱান। সেয়ে মুক্তি, চিৰ কল্যাণ বা পৰম গতিৰ কাৰণে ভগৱানৰ বাহিৰে অন্য শৰণ ল'ব নালাগে। আৰু ইয়াতে কৈছে যে অন্য দেৱ দেৱতাক যদি ভজন কৰা হয় তেতিয়া তাৰ কোনো ফল নাপায়। সেয়া কুকুৰৰ লেজত ধৰি সাগৰলৈ পাৰ হোৱা নিচিনা হয়। আৰু এই কথাও ঠিক যে দেৱতাক পূজা কৰিলেও শেষত ভগৱন্তৰ তালৈকেহে যায়। এই কথাখিনি কৈছে আমাৰ গীতাৰ 23 নম্বৰ শ্লোকত আছে 9ম অধ্যায়ত যে হে কুন্তি নন্দন অৰ্জুনক কৈছিলে ইয়েন কন্যা দেৱতা ভক্তা যজন্তে শ্ৰদ্ধাৰে নিত্যা। যিসকলে আন দেৱতাক ভক্তিযুক্ত হৈ প্ৰলম শ্ৰদ্ধাৰ চিন্তাক পূজা কৰে তেওঁলোকে মোকেই পূজা কৰে আৰু মুখ্যপ্ৰাপ্ত বিধি ব্যতিৰেকে পূজা কৰে। সেইকাৰণে মুখ্য নিবিচাৰে তেওঁলোকে গৈ পেলাই শেহতীয়া ভগৱানে পায়। কিন্তু এই গোটেই কথাবিলাকে আমাক এটা কথা শিকাইছে যে যি একশৰণ তত্ত্ব, সেই একশৰণ হৰিনাম তত্ত্বৰ যি কৃপালু গুৰু শংকৰ গুৰুজনাই কৈছে, এই কথাখিনিতে আমাক বাৰে বাৰে যাবলৈ চেষ্টা কৰিছে। গতিকে এইখিনি কথাই আমাক কলে, আমাক বিকাশে কলে। আকৌ আমাৰ এটা প্ৰশ্ন হয়, ইয়াত দেখিছো যে শিৱ আৰু ব্ৰহ্মাই যেতিয়া দৈৱকীৰ গৰ্ভত আছিল তেতিয়া তেওঁলোক আহি পেলাই ভগৱান স্তুতি কৰিছিলে। এতিয়া প্ৰশ্ন হয় যে কৃষ্ণই দৈৱকীৰ গৰ্ভত অৱতাৰ গ্ৰহণ কৰোতে বা থাকোতে ব্ৰহ্মা, শিৱ, নাৰদ আৰু বহু দেৱ দেৱতা আহিছিলে, আহি মথুৰাৰ কাৰাগাৰ তেওঁ ভগৱন্তক স্তুতি কৰিছিল। এই স্তুতিবিলাক কি বুজাইছিলে? তেওঁলোকে অৱতাৰৰ সত্যতাটো নিশ্চিত কৰিছিল, দেৱতাসকলে দেখুৱাই দিছিল যে ভগৱান আহিছে আৰু তেওঁলোকে ভগৱানক সেৱা কৰিছে আৰু ভগৱানৰ পৰম তত্ত্ব ঘোষণা কৰিছে, আমাক জনাই দিছে
যে তেওঁলোকে কৈছে কি যে কৃষ্ণ কেৱল দৈৱকীৰ পুত্ৰ নহয়, তেওঁ সনাতন, দেউতাই যিটো কয় তেওঁ সনাতন পৰম ব্ৰহ্ম, সকলো জগতৰ কাৰণ আৰু সকলো হৃদয়ৰ অন্তৰ্যামী। গতিকে আমাক শিক্ষা দিছে যে ব্ৰহ্মা আৰু শিৱৰ দৰে মহান মহান দেৱতাসকল আহিও কৃষ্ণক প্ৰণাম কৰিছে, গতিকে আমি সাধাৰণ জীৱই একমাত্ৰ সেই কৃষ্ণ কিয় নহব? এই কথাখিনিকে আমি ভাগৱতত আছে, গৰ্ভস্তুতি বা গৰ্ভত থাকোঁতে স্তুতি কৰিছিলে। গতিকে এই স্তুতি কৰা কথাখিনি আমাক কি বুজাইছে? যে ভগৱন্ত আমাৰ গীতাৰ ৪ৰ্থ স্কন্ধৰ ৬ নম্বৰ শ্লোকত কৈছে অযৌপি সঞ্জয়াত্মা, অৰ্থাৎ মই অজন্মা, জন্মহীন হোৱা স্বত্তেও মোৰ আত্মা মায়াৰ দ্বাৰা অৱতীৰ্ণ হওঁ, আৰু মই সকলোৰে উৎস, সকলো তেওঁৰ পৰা উৎপন্ন হয়, কিন্তু কাৰো পৰা উৎপন্ন নহয়। তেওঁ কাৰো পৰা, কৃষ্ণ কাৰো পৰা উৎপন্ন নহয়। এই কথাখিনি ইয়াত বৰ সুন্দৰ কৰি কৈছে। আকৌ ইয়াতে এটা কোৱা হৈছে যে ইহা সিদ্ধান্ত শুনা ভগৱন্ত নিহিত কাহাৰিত্ব, অৰ্থাৎ এই পৰমাৰ্থিক তত্ত্ব বুজাই দিছে যে তেওঁ কাৰো পুত্ৰ নহয়, তেওঁ প্ৰকৃততে কাৰো পুত্ৰ নহয়। এই কথাখিনি বুজাই দিছে। কাৰণ পৰমাৰ্থিক দৃষ্টিত যদি চাওঁ বা আমি ভগৱন্তক চাওঁ, তেওঁ অনাদি অনন্ত জন্মহীন পৰম ব্ৰহ্ম, সেইকাৰণে তেওঁ কাৰো পুত্ৰ নহয় বুলি তেওঁ এই কথাখিনি ইয়াত কৈ দিছে যে ভগৱানক কেৱল দৈৱকীৰ পুত্ৰ বা নন্দৰ পুত্ৰ বুলি ভাবি থাকিব নালাগে। তেওঁ সকলো জীৱৰ কাৰণ, আৰু কিন্তু নিজে কাৰো কাৰণৰ ফল নহয়। তেওঁ সকলোৰে পিতা, কিন্তু তেওঁৰ কোনো পিতা নাই। গতিকে তেওঁ এই যে তত্ত্বটো দিলে, এই তত্ত্বটো আমাক বুজালে যে আমাৰ নাহিকে কাহাৰো পুত্ৰ। আকৌ কৈছে ইয়াৰ পিছত 2 নাই, কেৱল স্বৰূপ আত্মা তুমি মাত্ৰ অন্তৰ্যামী নাৰায়ণ, কেৱল একমাত্ৰ অৰ্থাৎ অদ্বিতীয় স্বৰূপ, নিজৰ চিৰন্তন যিটো প্ৰকৃত অৱস্থা আত্মা, সকলো জীৱৰ অন্তস্থ হৈ থকা যি শক্তি, সেই আত্মা তুমি মাত্ৰ, কেৱল তুমিয়েই, আৰু অন্তৰ্যামী যিসকলে সকলো জীৱৰ হৃদয়ত থাকি ভিতৰৰ পৰা নিয়ন্ত্ৰণ কৰি থাকে, আৰু নাৰায়ণ সকলো জীৱৰ আশ্ৰয় পৰমেশ্বৰ। অৰ্থাৎ এই কথাটোত আমাক কৈছে যে একমাত্ৰ ভগৱন্তই সকলোৰে প্ৰকৃত স্বৰূপ, আৰু সকলো জীৱৰ অন্তৰিষ্ঠ পৰমাত্মা আৰু অন্তৰ্যামী। তেওঁৰ বাহিৰে আৰু কোনো স্বতন্ত্ৰ পৰম সত্য নাই। গতিকে আমি দেখিবলৈ পাইছো যে ভগৱানে আমাক নিৰ্ণয় কৰিছে যে ভগৱন্তই একমাত্ৰ পৰম সত্য, সকলো জগত আৰু জীৱ তেওঁৰ ওপৰত নিৰ্ভৰশীল, তেওঁ অন্তৰ্যামী, তেওঁ প্ৰতিজন জীৱৰ হৃদয়ত বাস কৰে। অৰ্থাৎ গীতাৰ যিটো কৈছে ঈশ্বৰৰ সৰ্বভূতানাং হৃদিষ্ঠ তিষ্ঠতে, অৰ্থাৎ ঈশ্বৰ সকলো জীৱৰ হৃদয়তে অৱস্থিত হৈ আছে। পৃথকে পৃথকে দেহত বহু জীৱ থাকিলেও সকলোৰে অন্তৰত পৰম সাক্ষী হিচাপে একেই নাৰায়ণ। এই কথাখিনি সুন্দৰকৈ কৈছে যে যিজনে ভগৱানৰ সকলো হৃদয়ত যিজন ভগৱান কৃষ্ণই সকলো হৃদয়তে অন্তৰ্যামীতে বিৰাজমান কৰি আছে, তেওঁই একমাত্ৰ আমাৰ কাৰণে পৰম আশ্ৰয় আৰু উপাস্য। গতিকে এই যি কথা কলে আমি বুজি পালো যে সৰ্বস্ব চাহং হৃদি সন্নিৱিষ্ট, মই সকলো হৃদয়তে অৱস্থিত। এই কথাখিনি অৰ্জুনক গীতাই কৈ আছিলে। এই গোটেই তত্ত্বখিনিয়ে এইটোৱে বুজালে যে ভগৱন্তৰ অবিহনে আমি কোনো আৰু বেলেগ অস্তিত্বক আমি বিচাৰি বা কিবা বিচাৰি যাই লাভ নাই। এতিয়া ভগৱন্ত অসীম অনন্ত, এই কথাখিনিকে ইমান সুন্দৰকৈ বুজি আজি কৈছে, আৰু আমি এইখিনি কথাকে আজি উপলব্ধ হল বা আমি বুজি পালো। এইখিনি কথাকে মই আপোনালোকৰ আগলৈ আগবঢ়াইছো। আমি কওঁতে মই যেনেকে ভাবিছো হয়তো তেনেকে কিছু কিছু কব পৰা নাই, মনত আহে, কিন্তু প্ৰকাশ কৰাত অলপ ভুলো হৈ যায়। এনে ভুল বিক্ৰী কৰা সমস্ত অপৰাধখিনি মাৰ্জনা বিচাৰি আপোনাৰ খবৰ চৰণলৈ সেৱা আগবঢ়ালো। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ। বৰ সুন্দৰ কথা। আৰু লগতে আমাৰ দীপাংকৰ শইকীয়াৰ বাবেও সুন্দৰকৈ গীতাৰ শ্লোকৰ সামঞ্জস্য ৰক্ষা কৰি
ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে, সুন্দৰ হৈছে। সেই এবাৰ মোক দীপাংকৰ শইকীয়াই গোৱা শ্লোকটো মাত্ৰা পৰাতৰং নাইনত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদং প্ৰতং সূত্ৰে বনি জনাইব। এজন মানুহে প্ৰশ্ন কৰিলে মোক যে পৰতৰং শব্দটো অৰ্থটো কি? আমাৰ পৰতৰং শব্দ ক'ত পাইছে আপুনি? তারপর বলে গীতাত আছে, নহলে আপুনি শ্লোকটো গাই দিয়কচোন। তাত তেতিয়া তেওঁ গালে যে মত্ৰা পৰতৰং। মোৰ এতিয়া আপুনি এইদৰে পৰতৰং শব্দটো আঁতৰাই আনি পেলাই যদি আপুনি প্ৰশ্ন কৰে, তেতিয়া পৰতৰং শব্দৰ কোনো অৰ্থই নাই। আচলতে মত অপৰতৰং, সেই পিছৰ অপৰৰ অটো গৈ বিসৰ্গ কৰি পেলাই আগত তাৰমানে লগাই দিলে। সেইকাৰণে মত অপৰতৰং বুলি যদি আপুনি গায়, তেতিয়াহ'লে সেইটো পৰতৰং নহয়, অপৰতৰং। কিন্তু বিসৰ্গটো আগত তাৰমানে লগাই দিয়া আছে। বা যি কি নহওক, এইদৰে সংস্কৃতৰ অৰ্থবোৰ উলিয়াবলৈ যাওঁতে কেতিয়াবা অকণমান তাৰমানে উজুতি খাবলগীয়া হয়। বাৰু যি কি নহওক, সুন্দৰ হৈছে ব্যাখ্যাখিনি খাপ খোৱাকৈ আনি অতি সুন্দৰ আমাৰ দুয়োজনে বাপায়ে সুন্দৰকৈ ব্যাখ্যাখিনি কৰিছে, উপমাও দিছেহি লগত। এতিয়া মোৰ কথাটো হ'ল এইটো যে অধ্যায়টো কি? ঈশ্বৰ নিৰ্ণয়। ঈশ্বৰ কোন? আচলতে ঈশ্বৰক বিচাৰি আমি হাবাথুৰি খাই ফুৰিব নালাগে। অৰ্জুনেও বিমূৰত পৰিছিলে ঈশ্বৰ কোন এইটো বিচাৰি। ঈশ্বৰ সৰ্বভূতানাং হি দেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ন সৰ্বভূতানি যন্ত্ৰৰূঢ়ানি মায়য়া। এইটো গীতা অষ্টাদশ অধ্যায়ৰ 61 নম্বৰ শ্লোক। যে ঈশ্বৰ সৰ্বভূততে ব্যাপ্তমান হৈ আছে, হৃদয়ত অৰ্থাৎ প্ৰত্যেকৰ হৃদয়তে থাকি সকলোকে পৰিচালনা কৰি আছে। তমেৱ শৰণং গচ্ছ, তুমি তেওঁৰে তোমাৰ মনটো সেই ঈশ্বৰত লগাই দিয়া। এই বুলি কৈ তাৰপৰা ক'লে ইতিতি জ্ঞানম অখ্যাতং গুজ্জাত গুজ্জতং। মই তোমাক এই তুমি নজনা কথাবোৰ মই ফহিয়াই কৈ দিলো। তুমি বুজি নোপোৱা কাৰণে মোক সুধিলা, মই কৈ দিলো জ্ঞান কৰ্মৰ কথাবোৰ। আৰু এতিয়া তোমাৰ নিজৰ বিবেকেৰে সৈতে চালি যাই চাই যথা ইচ্ছসি তথা কুৰু। তুমি তোমাৰ ইচ্ছা মতে কোনটো ধৰিব পাৰা তুমি এইটো কৰা। তেতিয়া অৰ্জুনৰ তাৰমানে পাজল লাগি গ'ল আকৌ। এই ঈশ্বৰ বুলি ক'লে সকলোৰে হৃদয়ত আছে। গতিকে সেই ঈশ্বৰজন কোন? এইটোলৈ তেওঁ মৌন হৈ আছে। ঈশ্বৰক বিচাৰি মই এতিয়া কেনেকে পাম? সৰ্বভূতৰ হৃদয়ত থকাজনে ঈশ্বৰ, থকাজনহে ঈশ্বৰ। সেই ঈশ্বৰজন কোন আকৌ? যিজন সকলোৰে হৃদয়ত আছে ঈশ্বৰ, গতিকে তেওঁ ঈশ্বৰৰ সত্তাটো কি এইটো তেওঁ বুজি পোৱা নাই। নোপোৱাৰ কাৰণে কৃষ্ণই আকৌ পুনৰ বুজাই দিলে যে মইয়ে ঈশ্বৰ। এই কথাটো বুজাবলগীয়া হ'ল। সেইটোক ক'লে কি বুলি আকৌ যে সৰ্বগুজ্যতমং,
ভূয় শ্ৰীনমে পৰমং বচ। আটাইতকৈ গোপনীয় কথাটো তুমি মোক সুধিব জনাই নাই বা সোধাই নাই। তুমি গোপনীয়তকৈও গোপনীয় কথাবোৰ সুধিলা, কিন্তু আটাইতকৈ গোপনীয় কথাটো হ'ল তুমি পুনৰ শুনা। অৰ্থাৎ তুমি এতিয়ালৈকে যিমানবোৰ শুনিলা সেইবোৰৰ পৰা তুমি কামত নাহে তোমাৰ। আহিব আটাইতকৈ গোপনীয় কথাটো এতিয়া মই ক'বলগীয়া আৰু পৰমং বচ মানে পৰমাৰ্থ জ্ঞান। তুমি ঈশ্বৰক বিচাৰি সুকীয়াকৈ হাবাথুৰি খাব নালাগে। মন মনা ভৱ মদ ভক্ত মৰ্যাদি মাং নমস্কাৰ মামে বৈশ্যসী সত্যং পৰিধান প্ৰিয়সী ভাই। মোকে মাত্ৰ সদা দিয়া মন, ময়ে ঈশ্বৰ দেখুৱাই দিলে কৃষ্ণই যে মোকে মাত্ৰ সদা মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কৰিলো তোমাতো সত্যবাণী। এইটো শপত খাই কৰে কৃষ্ণই। মই কালিও কৈছো এই কথাটো যে তেওঁ ভকতক জ্ঞান দিবৰ কাৰণে নামৰ কাৰণে শপত খাই পেলাই কয় সত্যং দে প্ৰতিদান প্ৰিয়সী মে। আৰু মন মনা এইটো হলে কি কৰিব লাগিব, তুমি যে সুধিছিলা এই নানা ধৰ্মৰ কথা জ্ঞান কৰ্ম আদিৰ, এইবোৰ কিন্তু সকলো তুমি ত্যাগ কৰিব লাগিব। তুমি সুধিছিলা সেইবোৰ। গতিকে মোক কেনেকৈ ভজিব লাগিব, সৰ্বধৰ্মান পৰিত্যাজ্য মামি একং শৰণং ব্ৰজ। ময়ে ঈশ্বৰ, মোকে তুমি সৰ্বভাৱে মোক শৰণ লোৱা আৰু কোনো দেৱতালৈ মন তোমাৰ নিনিবা। সকলো ধৰ্ম ত্যাগ কৰা, একমাত্ৰ মোক শৰণ গ্ৰহণ কৰা, ময়ে ঈশ্বৰ। এতিয়া আমাৰ গুৰুজনে আমাক এই ঈশ্বৰ নিৰ্ণয় মাহাত্ম্যটো কাৰ মুখৰ পৰা কৰাইছে? প্ৰত্যেক ভকতৰ মুখৰ পৰা কথাবোৰ শুনোৱাই আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে দেৱতাবোৰৰ মুখৰ পৰা শুনাইছে। বিকাসুৰৰ যুদ্ধত হাৰি দেৱতাবোৰেই নে বোলে নহয়, দেৱতাৰ শ্ৰেষ্ঠ যিকেইজন ব্ৰহ্মা শিৱৰ বাক্যৰেও তাৰমানে আমাক শুনাই দিলে। এই গোটেই কথাখিনি এতিয়া আমি যিমানবোৰ পালো ভকতৰ মুখত, ভকতৰ হতুৱাই পৰিচয় কৰাইছে, দেৱতাবোৰৰ হতুৱাই পৰিচয় কৰাইছে, শিৱ ব্ৰহ্মাৰ দ্বাৰা পৰিচয় কৰাই আমাক খাটাং সিদ্ধান্ত। এতিয়া মই এই কথাটো ক'ব খুজিছো যে খাটাং সিদ্ধান্ত আমি আৰু পঢ়ি আমাৰ এতিয়া বিজ্ঞান হৈ গ'ল। আমি বুজি পালো, আমি আনকো ক'ব পৰা হলো। গতিকে আমি বিজ্ঞান পালো। এতিয়া আমাৰ জ্ঞান বিজ্ঞান তদং, অৰ্থাৎ তাত আমি মজি যাব লাগিব। আমি জানিলো, আমি বুজিলো, কিন্তু নিজৰ ব্যৱহাৰিক জীৱনত আমি এতিয়া ব্যৱহাৰ কৰিবলৈ বাকী আছে। তদং হৈ যাম। আৰু যেতিয়া তদং হ'ব তেতিয়া আমাৰ ৰহস্য, আমাৰ অনুভূতি হ'ব, উপলব্ধি হ'ব কথাবোৰ। আৰু কথাবোৰ যেতিয়া উপলব্ধি হ'ব তেতিয়া আমাৰ ৰহস্য হৈ গ'ল আৰু আমি পাই যাম সেইটোলৈ। গতিকে এতিয়া আমি এটা কথা ইয়াত খাটাং হলো যে ঈশ্বৰক বিচাৰি আৰু আমি হাবাথুৰি খাব নালাগে। এই ঈশ্বৰ কোন? কৃষ্ণই। আৰু সেই কৃষ্ণকে ক'ত আছে? সমস্তৰ হৃদয়ত আছে। এয়া আমাৰ পৰিচয় পালো আমি। গতিকে এতিয়া সেৱা কৰিব লাগে। কেনেকৈ সেৱা কৰিম? সমস্ত ভূততে দেখিবে ক আত্মা সম। এতিয়া আমি কাৰ্যত সেই কামটো কৰিছো নে নাই কৰা? আমি ভকতত ঈশ্বৰ দৰ্শন হৈছো নে নাই হোৱা?
সমস্ত ভূততে ঈশ্বৰ দৰ্শন হৈ আমি সেইবোৰক প্ৰতিপাল কৰিছো নে নাই কৰা? ঈশ্বৰৰ মূৰ্তি বুলি তেওঁলোকক প্ৰাণী জগতক আমি দয়া কৰিব পাৰিছো নে নাই পৰা? সমস্ততে আছে কৃষ্ণ। গতিকে এইটোৱেই ডাঙৰ কথা। আমাৰ তাৰমানে উপলব্ধিলৈ আহিব লাগিব বস্তুটো। আৰু সেইটো যিটো আমি কৈ আছো যে আমাৰ উশাহ নিশাহত ঈশ্বৰৰ নাম আমাৰ আহিব লাগিব। আৰু আহিব কেতিয়া? আমি চেষ্টা কৰিব লাগিব, তেতিয়াহে হ'ব। আমি প্ৰয়োগ কৰিব লাগিব, কামত প্ৰয়োগ কৰিব লাগিব। বুজা জ্ঞানখিনি আমি নিজৰ জীৱনত আমি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ মনটো নিয়ন্ত্ৰণ কৰাটোৱে আটাইতকৈ ডাঙৰ কথা পৃথিৱীত। হাতী ঘোঁৰাও বান্ধিব পাৰি, কিন্তু মনক বান্ধিব পৰাটো অতি কঠিন। বহুত চেষ্টা কৰিব লাগিব। গতিকে সি ঢপলিয়াবই, কিন্তু এৰাল লগাই দিব লাগে। এৰাল লগাই পেলাই এটা খুঁটি মাৰি যেতিয়া বান্ধি দিম এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত, সি ঘূৰি থাকিব লাগিব। গতিকে এৰালডাল লগাই দিব লাগে মনটোক, যাতে আঁতৰলৈ সি ঢপলিয়াব নোৱাৰে। গতিকে এৰালডাল কি এতিয়া? অহৰহ সি চেষ্টা নকৰিলেও তাৰমানে অহৰহ জোৰ কৰি মনটোক তাৰমানে আমি বান্ধিব লাগিব। জোৰ কৰি আমি কৃষ্ণ কৃষ্ণ কৰিবই লাগিব। শুওঁতে উঠোতে খাওঁতে বহোঁতে অহৰহ এই নাম প্ৰেমৰ জৰিডালেৰে যদি বান্ধি দিব পাৰো আত্মাক, তেতিয়াহ'লে সেইডালেই এৰাল হ'ব আমাৰ। এই কথাটো চেষ্টাৰ অসাধ্য একো নাই। আৰু আমি এই কথাখিনি হয়তো তাৰমানে আমি এনেকৈও ভাবিব পাৰোঁ যে আমি য'তে ত'তে ঈশ্বৰৰ নাম এতিয়া লৈ থাকিব পাৰিম নে? লৈ থাকিব নালাগে। মনত ভাবি থাকিলেই হ'ল, শুৱৰি থাকিলেই হ'ল। খন্তেক সময় পালেও আমি চাইকেলখনত গৈ আছো, গাড়ীখনত গৈ আছো, বা পথাৰত হাল বাই আছো, হাল বাই থাকোঁতেওতো আমি ঈশ্বৰৰ নাম লৈ থাকিব পাৰোঁ। যি কৰিছো, বহি আছো, তেতিয়াও লৈ থাকিব পাৰোঁ। গতিকে সমস্ত কৰ্মক্ষেত্ৰলৈ ঈশ্বৰক লৈ যাব লাগে। আমি এতিয়া গুৰু সেৱা কৰি আছো, থাপনাতে কৰি আছো। থাপনাৰ পৰা ঈশ্বৰক লৈ আহিব লাগিব, উলিয়াই আনিব লাগিব। একেঠাইতে কিমান ঈশ্বৰক দেখি থাকিলে নহ'ব নহয়। অকল থাপনাখনতে সমস্ত ভূতলৈকে লৈ আহিব লাগিব, ভকতলৈ উলিয়াই লৈ আহিব লাগিব ঈশ্বৰক। আনিলে য'তে থাকা তাতে কৃষ্ণক পাবা। বিচাৰি আৰু যাব নালাগে। আৰু যেতিয়া এইটো আমি য'তে থাকো ত'তে ঈশ্বৰক যেতিয়া পাওঁ, তেতিয়া আৰু গুৰু সেৱা কৰি আকৌ প্ৰাৰ্থনা একেটা প্ৰাৰ্থনাকে আমি কৰি থাকিব নালাগে। আৰু আমাৰ সেই হৃদয়লৈ জ্ঞানখিনি যে পঢ়ি আছো শাস্ত্ৰ, এই গোটেই খাটাং সিদ্ধান্তটো আমাৰ হৃদয়লৈ লৈ আহিব লাগিব। আনি লৈ আমাৰ ঈশ্বৰজন প্ৰত্যেকৰ হৃদয়তে আছেই। আমাক নিৰ্ণয় কৰি বুজাই দিলে, বুজি পালো। গতিকে এতিয়া আমাৰ বিচাৰি থকাৰ সময় নাই, বিচাৰি পাই গলো। এতিয়া পাই পেলাই এতিয়া যিমান পাৰো সিমান সেৱা কৰিব লাগে। ঈশ্বৰক পালো, এতিয়া সেৱা কৰাৰ কাম। কৃষ্ণ কৃষ্ণ। হয়, মই এইকণকে সংযোগ কৰি দিলো।